এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে। তেওঁ এখন কিতাপ লিখিছিলে। কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে, মিয়াবিলাক অৰিজিনেল বাসিন্দা। আৰু কিতাপ লিখিছিলে, মানুহজন ক'ব পাৰি, মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটাকৈ ক'ম। গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ, আৰু মিয়াবিলাকহে বোলে অৰিজিনেল। এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদত থাকি উপদেষ্টা, লুকায়ো নহয়। গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, অসম বিৰোধী পূৰা অসম বিৰোধী। আৰু মই এনে একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি।